নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ অভিমন্যুৰ দৰে চক্ৰবেহুত সোমাই পৰিছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰত সেই চক্ৰবেহু কোনে ৰচনা কৰিছিল কাৰ ষড়যন্ত্ৰত ৰচনা কৰা হৈছিল তাৰ তদন্ত চলি আছে আৰু তাৰ মাজতেই আজি জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পালমি বৰঠাকুৰে এটা আবেগিক পোষ্ট কৰিছে যি পোষ্টটোৱে আপোনাৰ মোৰ দৰে 3.50 লাখ অসমীয়াই যিবোৰ কথা ভাবি আছে যিবোৰ কথা সন্দেহ কৰি আছে যিবোৰ আমাৰ মনত অনবৰত আহি আছে 19 ছেপ্টেম্বৰৰ পাছৰ পৰা সেইবোৰ কথাৰে বহি প্ৰকাশ কৰিছে তেওঁ লিখিছে যে এয়াটো নাছিল কোনো জুৱাৰ সময় জুবিন গাৰ্গৰ জুৱাৰ সময় নাছিল এই কথা উল্লেখ কৰিছে তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে কেতিয়াবা বন্ধুৰ বেখত কেতিয়াবা আত্মীয়ৰ বেখত অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ জুবিন গাৰ্গৰ শেষ মুহূৰ্ত জুবিন গাৰ্গৰ আত্মীয় আছিল তাত জুবিন গাৰ্গৰ বন্ধু আছিল জুবিন গাৰ্গৰ লগত খুব ঘনিষ্ঠ লোকসকলো আছিল কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বাৰ্থ আনকি 19 ছেপ্টেম্বৰ দিনাও যেন তোক ঠেলি পঠালে শেষ কৰি দিবলৈ কোনোবাই বন্ধুৰ বেখত কোনোবাই আত্মীয়ৰ বেখত কিৰিলি পাৰিলে মৃত্যুৰ কিৰিলি কাৰো কলিজা নকপিলনে তোক এবাৰ বচাবলৈ তই যেন অভিমন্যু চক্ৰবেহুৰ বলি অত্যন্ত এটা ডাঙৰ কথা লিখিছে যেটো এটা সকলোৱে মনত আহিছিল যে জুবিন গাৰ্গ ষড়যন্ত্ৰৰ বলি হৈছে জুবিন গাৰ্গক জানি বুজি হত্যা কৰা হৈছে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণিৰ পৰা সমগ্ৰ ঘটনাটোক এটা হত্যাকাণ্ড বুলি স্পষ্টকৈ কৈ দিছে আৰু তেওঁ লগতে কৈছে যে 8 ডিচেম্বৰত জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ কথা আছিল কিন্তু নহল পোষ্টমেনৰ অনুষ্ঠান আছে 9 ডিচেম্বৰত নোৱাৰে 10 ডিচেম্বৰত ৰাজনাথ সিং আহিব 12 ডিচেম্বৰ দিনটো থিৰাং কৰা হৈছে ইতিমধ্যে কালিৰ দিনটোত এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই ক'লে যে 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব 3500 পৃষ্ঠা জোৰা চাৰ্জশ্বিট দাখিল কৰা হ'ব য'ত ষড়যন্ত্ৰকাৰী নাম আছে লগতে জুবিন গাৰ্গক হত্যা কৰিবলৈ যোনে যোনে হাত উজান দিছিল যোনে যোনে প্ৰত্যক্ষভাৱে সহায় কৰিছে পৰোক্ষভাৱে সহায় কৰিছে সকলোৰে নাম তাত সন্নিৱিষ্ট কৰা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা ডক্টৰ পালমি বৰঠাকুৰৰ যোনটো পোষ্ট তেওঁ চক্ৰবেহুৰ কথা উল্লেখ কৰিছে আৰু জুবিন গাৰ্গক এই যে অভিমন্যুৰ দৰে জুবিন গাৰ্গ সোমাই পৰিল চক্ৰবেহুত ওলা আহিব নাজানিলে কাৰণ জুবিন গাৰ্গক তেওঁৰ একেবাৰে আশে পাশে থকা বা জুবিন গাৰ্গে খুব বিশ্বাস কৰা মানুহবোৰে জুবিন গাৰ্গৰ ঘাতক হ'ল সেই কথা পুনৰবাৰ কৈছে কাৰণ ইয়াত কেইটামান কথা এই পোষ্টটোত জুবিন গাৰ্গৰ ভগ্নী যেটো আবেগিক পোষ্ট আছে তেওঁ একাধিক পোষ্ট কৰি আছে ন্যায় বিচাৰি আছে গৰিমা শইকীয়া গাৰ্গে ন্যায় বিচাৰি আছে ডক্টৰ পালমি বৰঠাকুৰে ন্যায় বিচাৰি আছে কপিল বৰঠাকুৰে ন্যায় বিচাৰি আছে মনোজ বৰঠাকুৰে ন্যায় বিচাৰি আছে জুবিন গাৰ্গৰ এটা ডাঙৰ পৰিয়াল আছে এই সমগ্ৰ পৰিয়ালটোৱে ন্যায় বিচাৰি আছে কিন্তু তেওঁলোকৰ মাজতে আত্মীয় একাংশ আছে যিসকলে এই ঘটনাত হাত উজান দিছে তাত নাম আহিব সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা তেওঁ আছিল কাকো ব্যক্তিগত আক্ষেপৰ কথা নাহে কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ আমাৰ মন নাই কিন্তু কথাটো যেটো উল্লেখ কৰা হৈছে ইয়াত তেওঁ এটা কথাই উল্লেখ কৰিছে যে কেতিয়াবা আত্মীয়ৰ বেখত আত্মীয় হিচাপে 19 ছেপ্টেম্বৰ দিনটো জুবিন গাৰ্গৰ কাষত থকা একমাত্ৰ মানুহজনে হৈছে বকুক সমজিলাৰ ডিএছপি সন্দীপন গাৰ্গ যেটো জুবিন গাৰ্গৰ ভগ্নীয়ে নিজে উল্লেখ কৰিছে আৰু লগতে উল্লেখ কৰিছে যে কেতিয়াবা বন্ধু যদি ক'বলৈ যাওঁ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ 11 জন সদস্য যাৰ ওপৰত সকলোৰে আমাৰ সন্দেহ আছে আৰু জুবিন গাৰ্গক কি পৰিস্থিতিত তেওঁলোকে কেনেকুৱা এটা পৰিস্থিতিলৈ ঠেলি দিলে কি পৰিস্থিতিত জুবিন গাৰ্গক সেই ছিংগাপুৰৰ লেজাৰ্ছ দ্বীপটোলৈ লৈ যোৱা হৈছিল যিজন মানুহৰ সিজাৰ এটেক হৈ আছিল তেখেতক পানীৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল ইমানলৈকে কোৱা হৈছিল যে জুবিন গাৰ্গক বাথৰুমলৈ অকলে নপঠাব কাষত এজন মানুহ থাকিব বাথৰুমৰ বাহিৰত মানুহজন ৰখি থাকিব কাৰণ তেওঁ যিকোনো মুহূৰ্তত অচেতন হৈ পৰি যাব পাৰে তেনেকুৱা পৰিস্থিতিত সিদ্ধাৰ্থ শৰ্মাই কি কাৰণত জুবিন গাৰ্গক সাগৰৰ পাৰলৈ লৈ গ'ল সেই ঠাইখিনিয়ে বাছি লোৱা হ'ল ইয়াত পাৰ্টিৰ কাৰণে সকলো ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই যি চক্ৰান্ত অভিমন্যু আৰু চক্ৰবেহুৰ বলি এই কথাটো কিন্তু অতি ৰহস্যজনক আৰু এই পোষ্টৰ শেষৰ যোনটো লাইন লিখিছে সেই লাইনটো এটা অত্যন্ত তাৎপৰ্য বহন কৰিছে তাত লিখিছে এতিয়াও কিন্তু ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেল এতিয়াও জুবিন গাৰ্গৰ অবৰ্তমানত ৭৮টা দিন পাৰ হৈ গ'ল জুবিন গাৰ্গ বিহনে এতিয়াও সেই স্বাৰ্থৰ খেল শেষ হোৱা নাই আমি সৰ্বশান্ত আৰু নেখেলিবা তেওঁলোক ভাগৰি পৰিছে গৰিমা শইকীয়া গাৰ্গ অসুস্থ হৈ পৰিছিল কিছুদিন পূৰ্বে তেওঁক গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাব লগা হ'ল তাৰ পাছত তেওঁ ঘূৰি আহিছে যদিও তেওঁৰ শেহতীয়া যিকেইটা পোষ্ট আমি দেখিছোঁ তেখেতৰ যথেষ্ট আবেগিক পোষ্ট তেওঁ দি আছে আৰু পূৰ্বৰ দৰে সেই মানুহগৰাকী সক্ৰিয় নহয় তেওঁ মানসিকভাৱে ভাগি পৰিছে
তাৰ মাজতে একাংশই এই পোষ্টটো যি লিখিছে যে স্বাৰ্থৰ কথা লিখিছে জুবিন গাৰ্গ ডিপ্ৰেছনত আছে বুলি কিছুমানে ভুৱা বাতৰি প্ৰচাৰ কৰিছিল যি বাতৰি দেখাৰ পাছত গৰিমা শইকীয়া গাৰ্গ যথেষ্ট অসুস্থ হৈ পৰে পিছত ডাক্তৰ হিতেশ বৰে ক'বলৈ বাধ্য হ'ল যে জুবিনক লৈ অপপ্ৰচাৰ নকৰিব তেখেতলোকৰ পৰিয়ালৰ লোকসকলৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰিব আৰু তাৰেই এটা প্ৰতিচ্ছবি আমি দেখিবলৈ পালোঁ গৰিমা শইকীয়া গাৰ্গ হস্পিটেলাইজ হ'ব লগা হ'ল এতিয়া জুবিন গাৰ্গৰ একমাত্ৰ ভগ্নী ডক্টৰ পালনী বৰঠাকুৰ যথেষ্ট সক্ৰিয় তেখেতে আৰু তেখেতেও #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যিখন ডিজিটেল আন্দোলন আছিল সেই আন্দোলনখন তেওঁ চলাই যাবলৈ সমগ্ৰ অসমবাসীক আহ্বান জনাইছে আৰু তেওঁ চানমাৰীৰ যিটো শিল্পী সমাজৰ যিটো অনুষ্ঠান আছিল তাতো ডক্টৰ পালনী বৰঠাকুৰে এটা কথাই মন্তব্য কৰিছিল আমি সকলো দেখিছোঁ অসমবাসী ৰাইজে দাদাক যিমান মৰম দিছে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ কিন্তু এতিয়াও আমি নাজানো যে 19 ছেপ্টেম্বৰ দিনটো দাদাৰ লগত কি হ'ল সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক আছে যিদৰে আপুনি মই নাজানো জুবিন গাৰ্গৰ পিতৃয়ে নাজানে জুবিন গাৰ্গৰ পত্নীয়ে নাজানে জুবিন গাৰ্গৰ ভগ্নীয়ে নাজানে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল আৰু যিসকল তাত আছিল আত্মীয় সন্দীপন গাৰ্গ লগতে তেওঁৰ বন্ধু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত ছিংগাপুৰ এছ'চিয়েশ্যনৰ 11জন প্ৰবাসী অসমীয়া তেওঁলোকে কিন্তু জানে তেওঁলোকৰ চকুৰ সন্মুখতে যি হৈছিল দুৰ্ঘটনা হৈছিল হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে জুবিন গাৰ্গক পানীলৈ ঠেলি দিয়া হৈছিল সকলো কিন্তু এইকেইজনে জানে কিন্তু তেওঁলোকে অতি ৰহস্যজনকভাৱে মৌন হৈ থাকিল আৰু এতিয়া অপেক্ষা কৰিব লাগিব আমি 12 ডিচেম্বৰলৈ 12 ডিচেম্বৰ চাৰ্জশ্বিট যেহেতু দাখিল কৰা হ'ব কিন্তু এটা কথা স্পষ্ট হৈছে যিদৰে মুখ্যমন্ত্ৰীয়ে কৈছিল যে এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে এটা কোভিডৰ সময়ৰ পৰাই এটা ডাঙৰ ঘটনা চলি আছিল এটা চক্ৰান্ত চলি আছিল যি চক্ৰান্তৰ জুবিন গাৰ্গৰ আশে-পাশে থকা একাংশ মানুহে সেই ষড়যন্ত্ৰ ৰচিছিল আৰু জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পালনী বৰঠাকুৰে কিন্তু আজি একেটা কথাকে এই ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছে যে হয় তেখেতক একেবাৰে কাষত থকা মানুহখিনিয়ে জধে মধে ব্যৱহাৰ কৰিলে অন্য নালাগে সেই 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটো জুবিন গাৰ্গক জানি বুজিয়ে তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছিল তাত জুবিন গাৰ্গৰ আত্মীয় আছিল জুবিন গাৰ্গৰ বন্ধু আছিল আৰু এতিয়াও সেই স্বাৰ্থপৰৰ খেলখন শেষ হোৱা নাই এতিয়াও একাংশই জুবিন গাৰ্গক লৈ খেল খেলি আছে সেয়া ৰাজনৈতিক খেল হওক বা অন্য ধৰণেৰে খেল হওক কিন্তু খেল খেলি আছে আৰু সেই খেল এতিয়াও অন্ত পৰা নাই বুলি তেওঁ মন্তব্য কৰিছে অত্যন্ত এটা আৱেগিক পোষ্ট আহিছে আপোনালোকে হয়তো দেখিছে আৰু এই ন্যায় বিচৰা যিটো প্ৰক্ৰিয়া আমি শেহতীয়াকৈ দেখিছিলোঁ জুবিন গাৰ্গৰ খুৰাক হওক মনোজ বৰঠাকুৰ তেওঁ এটা মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে জুবিন গাৰ্গক জানি বুজিয়ে তালৈ লৈ যোৱা হ'ল আৰু জুবিন গাৰ্গক হত্যা কৰা হ'ল সেইকাৰণে এই চক্ৰবেহুটোৰ ষড়যন্ত্ৰ কৰা মানুহজন কোন সেইটো কথা আটাইতকৈ ডাঙৰ কথা বহু উচ্চ পৰ্যায়ৰ মানুহ থাকিব বুলি মানুহে আশা কৰিছে বহুতে এইটো কথাও লিখিছে ছ'চিয়েল মিডিয়াত যে শ্যামকানু মহন্তৰ নিচিনা এজন সামান্য উদ্যোগী বেপাৰী আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ দৰে 21,000 টকা চেলাৰীত সোমোৱা এজন মানুহে জুবিন গাৰ্গক জানো হত্যাৰ পৰিকল্পনা কৰিব পাৰে নে ইয়াত এই পৰিকল্পনা কৰা মানুহজন বহু ওপৰৰ মানুহ বহু শীৰ্ষ পৰ্যায়ৰ মানুহ নেকি বহু উচ্চপদস্থ মানুহ নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন মানুহৰ উত্থাপন হৈছে মানুহে কৈছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ কলিজা নাই যে জুবিন গাৰ্গক গৈ সাগৰৰ পাৰত শেষ কৰি পেলাব এইটো কিন্তু তেওঁলোকৰ বিৰুদ্ধে মন্তব্য আহিছে বহুতে সন্দেহ প্ৰকাশ কৰিছে যে এওঁলোকৰ বাহিৰেও বহু মানুহ ইয়াত জড়িত হৈ আছে সেই জড়িত হৈ থকা লোকসকলে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰিলে খুব এটা অত্যন্ত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পালনী বৰঠাকুৰ তেওঁলোকে লিখিছে তেওঁলোকৰ হেৰুৱাবলৈ আৰু একো নাই জুবিন গাৰ্গৰ দৰে এজন নক্ষত্ৰ জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিৰ এটা পৰিয়ালৰ পৰা যেতিয়া নাইকিয়া হৈ যায় এইটো এটা একদম অপ্ৰিয়লক সত্য কথা যে অসমৰ প্ৰত্যেকজন মানুহে নিজৰ ঘৰৰ এজন ল'ৰাক হেৰুৱাইছে নিজৰ ঘৰৰ এজন আপোন মানুহক হেৰুৱাইছে জুবিন গাৰ্গক হেৰুৱাৰ পাছত আৰু সেই মানুহজন ডাঙৰ দীঘল হোৱা পৰিয়ালটোৰ এতিয়া কেনেকৈ তেওঁলোকে দিন অতিবাহিত কৰিছে সেইটো সহজে অনুমান কৰিব পাৰি কিন্তু এই ষড়যন্ত্ৰ ৰচনাটো যে একাংশ আত্মীয় জড়িত আছে কাৰণ সন্দীপন গাৰ্গক যেতিয়া ধৰা হৈছিল সন্দীপন গাৰ্গক যেতিয়া খুধা পোছা কৰা দেৰি হ'ল বহুতে মন্তব্য কৰিছিল যে সন্দীপন গাৰ্গটো ঘৰৰে ল'ৰা কিন্তু আজি নিজেই এই পোষ্টটোত উল্লেখ কৰিছে যে একাংশ আত্মীয় আছে তেখেতক লুটিপুটি খোৱা অন্য নালাগে হয়তো একাংশ আত্মীয়ৰ কথা কোৱা হৈছে কোন কোন আত্মীয়ৰ কথা কোৱা হৈছে সেইটো এটা ডাঙৰ কথা কাৰণ 19 ছেপ্টেম্বৰৰ দিনটোত কিন্তু জুবিন গাৰ্গৰ কাষত আত্মীয় বুলি ক'বলৈ এজনেই আছিল সেইজন হৈছে সন্দীপন গাৰ্গ আৰু লগতে বন্ধু বান্ধৱৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া আছিল এই শেখৰ জ্যোতি গোস্বামী যিজনে জুবিন গাৰ্গক ষ্টুডিঅ' খুলি দিয়াৰ নামত 10 লাখ টকা জুবিন গাৰ্গৰ পৰা লুটিলে
যিটো মাইকৰ দাম আছিল 5 লাখ টকা জুবিন গাৰ্গক বিক্ৰী কৰিছে 16 লাখ টকাত ঠিক তেনেদৰে এজন হৈছে সিদ্ধাৰ্থ শৰ্মা যিজনে জুবিন গাৰ্গক সাধাৰণ মানুহৰ পৰা বচোৱাৰ ঠিকা লৈছিল মানুহ সৰু সৰু ল'ৰা ছোৱালী গলে তেওঁ গটিয়াই দিয়ে ষ্টুডিঅ'ত আগতে আমি বিভিন্ন ধৰণৰ শ্ব'জবোৰত দেখিবলৈ পাওঁ যে জুবিন গাৰ্গৰ কাষলৈ যদি জুবিন গাৰ্গৰ একান্ত অনুৰাগীসকল যাব বিচাৰে যিসকলে এতিয়া গৈ জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে দিনা নিশাই তাতে আছে সেই সকল লোকক গটিয়াই দিয়া মানুহজনেই কিন্তু এজন হৈছে সন্দীপন গাৰ্গ ক্ষমা কৰিব এজন সিদ্ধাৰ্থ শৰ্মা আৰু সেই সিদ্ধাৰ্থ শৰ্মা এতিয়া এই সমগ্ৰ ঘটনাটোত নাম সাঙুৰ খাইছে কোটি কোটি টকা লুটিছিল জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গৰ নামত অনুষ্ঠান কিমান টকাত তেওঁ ঠিকঠাক কৰিছিল সকলো এজন সিদ্ধাৰ্থ শৰ্মাই কৰিছিল আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথাও ইয়াত উল্লেখ কৰা হৈছে যাক আটাইতকৈ বেছি বিশ্বাস কৰিলে সেইবোৰে হ'ল জুবিন গাৰ্গৰ কাৰণে কাল এই কথা খুদ জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পালমি বৰঠাকুৰে যথেষ্ট আৱেগিক এটা পোষ্ট লিখিছে মই পোষ্টটো আপোনালোকে পাইছে মই পুনৰবাৰ আপোনালোকক এই পোষ্টটো পঢ়ি দিব বিচাৰিছোঁ এয়াতো নাছিল কোনো যোৱাৰ সময় তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে কেতিয়াবা বন্ধুৰ বেশত কেতিয়াবা আত্মীয়ৰ বেশত কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বাৰ্থ আনকি 19 ছেপ্টেম্বৰ দিনাও যেন তোক ঠেলি পঠালে শেষ কৰি দিবলৈ কোনোবাই বন্ধুৰ বেশত কোনোবাই আত্মীয়ৰ বেশত এই আত্মীয়ৰ বেশত বন্ধুৰ বেশত এই দুটা শব্দ তেওঁ দুবাৰ লিখিছে কিৰিলি পাৰিলে মৃত্যুৰ কিৰিলি কাৰো কলিজা নকপিলনে তোক এবাৰ বচাবলৈ তই যেন অভিমন্যু চক্ৰবেহুৰ বলি এতিয়াও কিন্তু ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেল আমি সৰ্বশান্ত আৰু নেখেলিবা #JusticeForJubin Garg এটো এই পোষ্টটোৱে যথেষ্ট গুৰুত্ব বহন কৰিছে #JusticeForJubin Gargৰ যিখন ডিজিটেল আন্দোলন চলি আছে সকলোৱে লিখি থাকক এতিয়াও খেলখন শেষ হোৱা নাই আৰু চাৰ্জশ্বিট দাখিল নকৰালৈকে আপুনি মই ক'ব নোৱাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ডাঙৰ কথা কৈছিল যে যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হ'ব চাৰ্জশ্বিট দাখিল কৰাৰ দিনাখন অসমবাসী ৰাইজে দুখ পাব মনো কষ্ট পাব কাৰণ যেতিয়া জানিব যে জুবিন গাৰ্গক হত্যা কৰাৰ কাৰণটো হ'ল এইটো এতিয়া সেই কাৰণটো আমি জানিব বিচাৰো কাৰণ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এওঁলোকে কিন্তু আইনৰ সুৰুঙাৰে বাছি যাবলৈ চেষ্টা আৰম্ভণিৰ পৰাই কৰিছিল অন্য নালাগে শ্যামকানু মহন্তহঁতে আগৰ পৰাই তেওঁলোকে উকিল বিচাৰিবলৈ চেষ্টা কৰিছিল উকিল বিচাৰি তেওঁলোকে হাহাকাৰ কৰিছিল ডাঙৰ মানুহৰ পৰিয়ালৰ মানুহ হাত দীঘল আছে হয়তো ওলাই যাব পাৰে এনেকুৱা ধৰণৰ সন্দেহ মানুহে কৰি আছে সন্দীপন গাৰ্গ আছে অমিপ্ৰভা মহন্ত আছে শেখৰ জ্যোতি গোস্বামী আছে লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী আছে তেওঁলোকে কি কাৰণত মৌন হৈ থাকিল তেওঁলোকক কিমান দিন এনেকৈ মৌন হৈ থাকিব সকলো তদন্ত কৰিব লাগে কিন্তু তাৰ মাজতে এই জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা মন্তব্য আহিছে জুবিন গাৰ্গৰ ভনীয়েকে নিজে মন্তব্য কৰিছে যিগৰাকী ডক্টৰ পালমি বৰঠাকুৰ তেওঁ কিন্তু এই সমগ্ৰ ঘটনাটো ন্যায় বিচাৰি আছে আৰু তেওঁ কৈছে যে জুবিন গাৰ্গ অভিমন্যু আচলতে জুবিন গাৰ্গে সেই চক্ৰত সোমাই যাব পাৰিলে সেই বেহুটোত সোমাই গ'ল কিন্তু জুবিন গাৰ্গ ওলাই আহিব নাজানিলে জুবিন গাৰ্গৰ যদি ক'বলৈ যাওঁ যদি আমি ভাবোঁ এই যিটো চক্ৰবেহু দেখিছে যিটো অভিমন্যু সোমাই পৰিছিল মহাভাৰতৰ যুঁজত ঠিক একেদৰে জুবিন গাৰ্গকো সেই ছিংগাপুৰৰ সেই ইয়টখনৰ কাষত একাংশ আত্মীয় আৰু একাংশ বন্ধুৱে হয়তো ঘেৰি ধৰিছিল জুবিন গাৰ্গক পানীলৈ পঠিয়াই দিয়া হৈছিল পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে যেহেতু কৈছে হত্যাকাণ্ড সেইকাৰণে আমি সমগ্ৰ ঘটনাটোক হত্যাকাণ্ড বুলি অভিহিত কৰিব পাৰোঁ আৰু সেই ঘটনাৰ তদন্ত এতিয়াও চলি আছে 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে গৰিমা শইকীয়া গাৰ্গৰ পৰা আৰম্ভ কৰি টাৰ্চেম মিট্টাললৈকে দিগন্ত শৰ্মাৰ পৰা আৰম্ভ কৰি ৰাজা বৰুৱালৈকে সকলোৰে মন্তব্য গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ আশে-পাশে থকা মানুহসকলৰ মন্তব্য গ্ৰহণ কৰা হৈছে আৰু টকাৰ লেনদেনৰ কাৰণে জুবিন গাৰ্গক ইহঁতে শেষ কৰি পেলালে নেকি সেয়াও কিন্তু হ'ব কাৰণ ইতিমধ্যে জুবিন গাৰ্গৰ ভনীয়েকে কৈছে তই সকলোকে বিশ্বাস কৰিছিলি কিন্তু তোক সকলোৱে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিলে আৰু নিজৰ স্বাৰ্থটো ব্যৱহাৰৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ জুবিন গাৰ্গ উদাৰ আছিল জুবিন গাৰ্গে নিজৰ হাতত পইচা নাৰাখিছিল ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়াই মানুহটোৱে যাকে লগ পায় তাকে পইচা বিলাইছিল নিজৰ সামৰ্থ্যৰে আৰু সেই মানুহজনৰ পৰাই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ নিচিনা বেপাৰী মানুহে লুটিপুটি খালে আৰু অৱশেষত 19 ছেপ্টেম্বৰত সেই মানুহজনক আমাৰ মাজৰ পৰা লৈ গ'ল সকলোৱে লিখি থাকক #JusticeForJubin Garg আৰু জুবিন গাৰ্গৰ ভগ্নীৰ মতেই কৈছোঁ ভগ্নীৰ কথা মতেই কৈছোঁ জুবিন অভিমন্যু চক্ৰবেহুত সোমাই গ'ল